আজি অলপ সময় আগতে ছিংগাপুৰৰ উচ্চ আয়ুক্ত তেখেতকো মই অসম ভৱনলৈ নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতক মই অনুৰোধ কৰিছোঁ যাতে ছিংগাপুৰত যিখিনি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ তদন্ত হৈছে সেই তদন্তৰ সবিশেষ আমাক যিমান সোনকালে পাৰে তেখেতসকলে যাতে অৱগত কৰে যাতে ই অসম আৰক্ষীৰ তদন্তত সহায়ক হ'ব পাৰে। আপোনালোক সকলোৱে জানে যে জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই অসমক অশান্ত কৰিবলৈ এছাম লোকে উঠি পৰি লাগি আছিলে আৰু প্ৰত্যেকটো দিনেই তেওঁলোকৰ সামাজিক মাধ্যমত হওক কথা বতৰাত হওক মানুহক কেনেকৈ পৰোচিত কৰিব পাৰে মানুহক কেনেকৈ উত্তেজিত কৰিব পাৰে তাৰ বাবে তেওঁলোকে এক অহৰহ ষড়যন্ত্ৰ চলাই আছিলে। আমি সকলোৱে জানো যে ভাৰতীয় গণতন্ত্ৰত ন্যায় প্ৰদান কৰাৰ অধিকাৰ কেৱল মাত্ৰ আদালতৰ আছে আৰু আদালতত এটা শক্তিশালী গোচৰ লৈ যোৱাৰ দায়িত্ব পুলিচ প্ৰশাসনৰ। পুলিচ প্ৰশাসনে বা SITয়ে সকলো ফালৰ পৰা বিভিন্ন প্ৰমাণ মানুহৰ লগত কথা বতৰা বিভিন্নজনক জেৰা বিভিন্নজনক গ্ৰেপ্তাৰৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনাটোক বা তাৰ ষড়যন্ত্ৰ হওক বা মৃত্যু হওক হত্যা হওক গোটেই বিষয়টোক আদালতৰ সন্মুখলৈ লৈ আহিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে আৰু আমি নিশ্চিত যে নিৰ্ধাৰিত সময়তকৈ বহু আগতে আমি আদালতত চাৰ্জশ্বিটো দিব পাৰিম। এই প্ৰক্ৰিয়া চলি থাকোঁতে বাৰে বাৰে জুবিন গাৰ্গক ন্যায় দিব লাগে এই ধৰণৰ এটা অসমত অদ্ভুত বাতাবৰণ সৃষ্টি কৰিবৰ বাবে এছাম লোকে অহৰহ প্ৰচেষ্টা কৰিছে আৰু এনে প্ৰচেষ্টাই অসমক মাত্ৰ পিছুৱাই লৈ যাব পাৰিব ই অসমক কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে।